কাৰণে সি যুঁজি আছে যদি মাইনৰিটিৰ কাৰণে যুঁজি আছে সি গহপুৰ সমষ্টিৰ ভিতৰত আমাৰ মুছলিম মানুহক বছৰত 2 দিন নামাজ পঢ়িবৰ কাৰণে একটা ঈদগাহ দিব পৰা নাই জাতিগত সেন্টিমেন্টটো তেখেতসকলে উঠাই দিয়ে আমাৰ ওপৰত কিন্তু জাতিৰ কাৰণে কি কৰিছে আমাক দেখুৱাই দিয়ক মই তেখেতসকলক আহ্বান জনাইছো যে আমাৰ জাতিৰ কাৰণে তেখেতসকলে কি কৰিছে দেখাই দিয়ক মুখ বদনাম কৰিবৰ কাৰণে ওলাইছে এইটো কংগ্ৰেছ চৰকাৰ বনাই দিয়া ৰাস্তা কংগ্ৰেছ চৰকাৰৰ বাপে বনাই দিয়া ৰাস্তা নহয় সেন্ট্ৰেল গভৰ্ণমেন্টৰ অধীনত থকা আঁচনি হয় এইকেইটা তাৰে ইস্যু কৰা এইটো ৰাস্তা হয় অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী তেখেতে ৰিলিজ কৰিছিলে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা যোনটো আজি কংগ্ৰেছ চৰকাৰৰ অধীনত থাকি সেইখিনি কাম হৈ আছে কংগ্ৰেছে কৰি দিছে নেকি এইটো ৰাজীৱ গান্ধী বিদ্যুৎ এইটো কংগ্ৰেছৰ নহয় কিন্তু আগৰ কিছু কৰি দিয়া আজি তেখেতসকলৰ ৰাজত্বত সেইখিনি হৈ আছে ৰিপুন বৰা নিজৰ বাপৰ ঘৰৰ পৰা কোনো আঁচনি দিয়া নাই আজি আমাক কয় যে ৰিপুন বৰা দিছে আঠুৱা কম্বল চালা আঠুৱা কম্বল ঠাণ্ডাৰ দিনত মুচৰি দিয়ে গৰম দিনত কম্বল দিয়ে হা বৃদ্ধ পেঞ্চন দি পেলাই কয় যে যদি মোক ভোট নিদিলে মই বৃদ্ধ পেঞ্চন কাটি দিম তাৰ বাপৰ ঘৰ আৰে মই অপেন চ্যালেঞ্জ কৰি দিব পাৰিব মোৰ ওচৰত বহক মই তেখেতসকলক ওয়েলকাম জনাইছো আহক মোৰ ওচৰত আহক ই এজন যোগ্য হয় নে নহয় ব্যক্তি ই এজন যোগ্য ব্যক্তি হয় নে নহয় পঞ্চায়ত চলাবৰ কাৰণে সিহঁতৰ কিমান প্ৰস্পেক্টাছ আছে মোৰ ওচৰত আহক মই কেনেকৈ পঞ্চায়ত চলাম মই কম সিহঁতক আহক মোৰ ওচৰত মোক বদনাম কৰি কৈছে দীৰ্ঘ মনত দুখ আছে মোৰ চালা মানুহক ঠগি খাই আছে সিহঁতে পাগলা মানুহ আমি ৰাইজক প্ৰতিশ্ৰুতি দি আছো 5 বছৰৰ কাৰ্যকালত কংগ্ৰেছ চৰকাৰ